का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আশানুৰূপ মীন উৎপাদনৰ বাবে আদৰ্শ মীন পাম পৰিচালনা এক গুৰুত্বপূৰ্ণ বিষয়। পাম ব্যৱস্থাপনা বা পৰিচালনাৰ দিশটো অৱজ্ঞা কৰিলে ইপ্সিত ফলাফল প্ৰাপ্তি সম্ভৱ নহয়। পুখুৰীত পোনা মেলাৰ পৰা চূণ প্ৰয়োগ, জৈৱিক অজৈৱিক সাৰ প্ৰয়োগ, খাদ্য প্ৰয়োগ আদি সকলোবোৰ কথা এটা নিৰ্দিষ্ট পৰিক্ৰমাৰ অন্তৰ্গত। সেয়েহে পাম পৰিচালনাৰ দিশটো যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত। তেনে এখন অনুকৰণীয় আদৰ্শ পাম হৈছে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ডুংপাৰা গাঁৱৰ ধৰ্মেশ্বৰ ৰাভাৰ পাম। ওদালগুৰি জিলাত বিজ্ঞানসন্মত মীন পালনৰ বাৰ্তাবাহক ধৰ্মেশ্বৰ ৰাভাই মীন পালনৰ জৰিয়তে স্বনিয়োজন স্বচ্ছলতাৰে সম্ভৱ কৰাৰ লগতে উদীয়মান সকললৈ ৰাখিছে আশাৰ ৰেঙনি। প্ৰকৃতাৰ্থত এক অনুকৰণীয় চানেকীৰ নামান্তৰ ধৰ্মেশ্বৰ ৰাভা। আহকচোন তেওঁৰ মুখেৰে ৰাভাৰ মীন পালন সম্পৰ্কে কিছু কথা জানি লওঁ। যেতিয়া মানে প্ৰথম আৰম্ভণি, সেই সময়ত অৱশ্যে মীন পালন কৰাৰ এটা ঢৌ এটা নাছিলে। সেই সময়ত মই প্ৰথম আধা বিঘাৰ যেতিয়া পুখুৰী এটা হ'ল, তেতিয়া 1984 চন। সেই 84 চনতে এই আধা বিঘা পুখুৰীটোত কেনেকুৱা ধৰ মীন পালন কৰিব লাগে, সেইখিনিৰ কাৰণে অভিভূতৰ তেতিয়া দৰং জিলা আছিলে, তাত ডিষ্ট্ৰিক্ট অফিচাৰ আমাৰ ডিষ্ট্ৰিক্ট ছাৰৰ ওচৰত গৈছিলোঁ। তেতিয়া তেওঁ আমাক ভাল পৰামৰ্শ দিলে। তেওঁ প্ৰশিক্ষণ ল'বৰ কাৰণে যে ডিগ্ৰীপাৰা প্ৰশিক্ষণ কেন্দ্ৰ আছে, তাতে লোৱা, তুমি মীন পালন সম্পৰ্কে খুব জানিবা, তোমাৰ এতিয়া আধা বিঘা, কিন্তু ভালকৈ বুজি ল'লে ইয়াৰ উৎপাদনবিলাক যেতিয়া পাই যাবা এই আধা বিঘাৰ পৰা, তেতিয়া তোমাৰ এটা ইচ্ছা যাব। ঠিক তেনেকৈ এই প্ৰশিক্ষণটো সঁচাকৈ লোৱা হ'ল। আৰু সেই প্ৰশিক্ষণটো লোৱাৰ পৰা এটা উদ্যম হ'ল যে আধা বিঘাত তেওঁলোকে কোৱা মতে সেই সময়ত 20,000 মান টকা, প্ৰায় 84 চনত 20,000 মান টকা উৎপাদন কৰিব পাৰিবা, মানে 40,000 টকা তুমি 20,000 টকা তুমি পাবা। তেতিয়া 1,000 বা 2,000 টকাই মন নাছিলে, হোৱা নাছিল উৎপাদন। তেতিয়া আহিয়েই তেওঁলোকৰ মতে যিখিনি শিকিলোঁ, মানে তথাপিও প্ৰথম বছৰতে প্ৰায় 10-12,000 টকা পালোঁ। তাৰমানে 84 চনত আধা বিঘা পুখুৰীৰে আপুনি আৰম্ভ কৰি প্ৰায় 12,000 টকা লাভ কৰিলোঁ। তাৰপিছতে ছাৰ তেতিয়াই লেণ্ড মৰ্গেজ বেংকৰ পৰা 8,000 টকা লোন তেওঁলোকৰ সহযোগতে পালোঁ। সেই 8,000 টকাই আকৌ আধা বিঘা আকৌ বঢ়াই দিলোঁ, আৰু 1 বিঘা হ'ল। আৰু নেক্সট 90 চনৰ মানৰ পৰা মানে এই 1 বিঘা যেতিয়া হ'ল, তেতিয়া পুখুৰীত পৰা মাছ মানে ৰাখি যথেষ্টখিনি লাভৱান হ'লোঁ। এনেকৈ প্ৰতি বছৰে আপুনি লাভ উপাৰ্জন কৰিছে আৰু পুখুৰী বঢ়াই গৈ আছোঁ। এতিয়া কিমান আছে? এতিয়া 3টা পাৰ্টত ইয়াতে 1 পইণ্ট মানে 20 হেক্টৰ, মানে ধৰ 1 হেক্টৰ 20 একৰ এইখিনি আছে। আৰু তাৰপিছত বাকী 2টা পাৰ্টত মানে এই 30 বিঘা 20 বিঘা এনেকৈ গোটেই দি 60 বিঘা প্ৰায় 30টামান, মানে আধা বিঘাৰ পৰা আজি 60 বিঘা। এই যে ধৰক এই উৎপাদনৰ সময়ত আপুনি ধৰক এই মীন পালনৰ জৰিয়তে সকলোখিনি, আজি আপোনাৰ ভাল ঘৰ বা বিলাসী গাড়ী, আপোনাৰ সুসাজৰ বাবে যিখিনি সামগ্ৰী দৰকাৰ সকলোখিনি আছে, গতিকে এই সকলোখিনি আপুনি মীন পালনৰ জৰিয়তে আহৰণ কৰিছে। একদম সঁচা কথা ছাৰ। আৰু আপুনি আপোনাৰ পুত্ৰ কন্যাকো উচ্চ শিক্ষাৰে শিক্ষিত কৰিছে মীন পালনৰ জৰিয়তে। হয় ছাৰ। গতিকে এই মীন পালনৰ যিটো উত্তৰণ, আপুনি কি ধৰণৰ পৰিৱৰ্তন দেখিলে বা কেনেধৰণে পিছত আপুনি কাম কৰি আছে অকণমান কওকচোন। হয়, পিছত যেনিবা প্ৰথম এই মাছ মীন মানে ধৰ এই খোৱা মাছে কৰি আছিলোঁ। তাৰপিছতে
যিখিনি পোনা দৰকাৰ হয় সেইখিনি পোনা কেন্দ্ৰ স্থাপন কৰিলোঁ। কাৰণ নিজৰ ঘৰতে প্ৰথমতে 12 বছৰ হাপা ব্ৰিডিং কৰিলোঁ। খুব কম খৰচত সেই যোগাৰখিনি লৈ 12 বছৰ পিছত 2005 চনত এই চাইনিজ হেক্সেৰীটো মানে ইউকো বেংকৰ পৰা কিছু লোন লৈ তেনেকৈ 2005 চনত আৰু তাৰপিছৰ প্ৰায় 2011 চনত আমাৰ ষ্টেটৰ পৰা অলপ সহায় কৰিলে। তেনেকৈ এই মীন খণ্ডৰ যিটো মানে পোনা উৎপাদনৰ সেই হেক্সেৰী আৰু যিখিনি যা যোগাৰ সেইখিনি প্ৰায় সম্পূৰ্ণ হৈছে। তাৰপিছত এতিয়া মাছটো পালন কৰে, অৰ্থাৎ বিক্ৰীযোগ্য মাছটো উৎপাদন কৰে আৰু আপুনি পোনা উৎপাদন কৰে, দুটাও। আৰু পোনা উৎপাদন কৰোঁতে আপুনি যিখিনি মীন বিজ্ঞানৰ নীতি নিয়ম সকলোখিনি পালন কৰেনে? হয়, এই পোনা উৎপাদনৰ যথেষ্ট আমি ডিপাৰ্টমেণ্টে আমাক যথেষ্টখিনি প্ৰশিক্ষণ প্ৰথম পৰ্যায়তে দিছিল। ৰহাত আজিৰ পৰা প্ৰায় 15-16 বছৰৰ আগত এই মীন পোনা উৎপাদনকাৰীসকলক মাতি গৈছিল। তেতিয়াই ইনব্ৰিডিং আৰু এই একেলগে হোৱা সেইবিলাক মানে সেইবিলাকৰ পৰা সাৱধান হোৱাৰ কাৰণে তাতে দিছিল। আৰু সেইমতে আমি একেলেথাৰি মানে 3-4 বছৰ মানে ৰাখি 2-3 বাৰ তাক হেৰি কৰাটো আমি তাৰ পৰা বৰ্জন কৰি আছোঁ। মানে আমি এনেধৰণে ধৰি ল'ব পাৰোঁ যে আপোনাৰ আজিৰ যিটো সফলতা, এই সফলতাটোৰ আঁৰত মীন বিভাগৰ যথেষ্ট অৰিহণা আছে, মই স্বীকাৰ কৰোঁ। কাৰণ অভিভুক্ত দৰং আমাৰ সেই ডিষ্ট্ৰিক্টৰ পৰা যিখিনি পাইছিলোঁ পোনপ্ৰথমতে এই মানে মীন খণ্ডটো মানে প্ৰথম এটা ভেটি স্থাপন, তাৰপিছতে যেতিয়া ওদালগুৰি আহিলে সেই ওদালগুৰি তাতে যিসকল মানে আমি বিষয়ববীয়া পাইছোঁ যথেষ্টখিনি সহযোগ পাইছোঁ, সকলোৱে সহায় কৰিছে। সন্তানকো আপুনি মীন পালক কৰিছে, হয়, কৰা হৈছে, তেওঁলোককো মীন পালনত জড়িত কৰা হৈছে। সামগ্ৰিকভাৱে আপুনি সুখী। ধৰ্মেশ্বৰ ৰাভাৰ কাম কাজখিনিক তৃণমূল পৰ্যায়লৈ অৱগত কৰণাৰ্থে জিলা মীন বিভাগে ব্যাপক প্ৰচেষ্টা হাতত লৈছে। বিভিন্ন সময়ত ৰাভাৰ পামত আয়োজিত হয় ন শিকাৰুৰ বাবে প্ৰশিক্ষণ আৰু সজাগতামূলক অনুষ্ঠান। ৰাভাৰ পামতেই লগ পাইছিলোঁ সংগীত শিল্পী তথা মীন প্ৰদৰ্শক সুভাষ চহৰীয়াক। ধৰ্মেশ্বৰ ৰাভা সঁচাকৈয়ে আমাৰ ওদালগুৰিৰ এটা গৌৰৱ। তেখেতৰ আৰ্হি আমি বিভিন্ন মীন পালকসকলক দেখুৱাবৰ কাৰণে ইয়াতে লৈ আহোঁ আৰু তেখেতৰ আৰ্হি লৈ আমাৰ ওদালগুৰি মীন ক্ষেত্ৰখন আগুৱাই নিবৰ কাৰণে তেখেতে যথেষ্ট মানে সফল হৈছে। আৰু মীন পালকসকলক আমি তেখেতসকলৰ ফাৰ্মত লৈ আহোঁ আৰু লৈ অহাৰ লগতে আমি বিভিন্ন এৱাৰনেছ প্ৰগ্ৰেমবিলাক পাতোঁ আৰু এই এৱাৰনেছ প্ৰগ্ৰেমবিলাকত এখেতৰ আৰ্হিসমূহ আমি গীতৰ মাধ্যমেৰে বা আমাৰ বক্তৃতাৰ মাধ্যমেৰে আমি প্ৰকাশ কৰিব। হয়, মই চেষ্টা কৰিছোঁ। অ ভাই শুনা সৰ্বজন, মৎস্য পালন দেশ আমাৰ, মৎস্য পালন দেশ আমাৰ, মীনতে মগন। অ ভাই মীন পালনত বহু উপাৰ্জন, মাছত স্বাস্থ্য মাছত ধন, মাছত উপাৰ্জন। অ ভাই মাছত উপাৰ্জন, মীন উন্নয়ন আঁচনিৰে, মীন উন্নয়ন আঁচনিৰে ধন্য হয় জীৱন। অ ভাই মীন পালনত বহু উপাৰ্জন, বিজ্ঞান ভিত্তিত শিক্ষা লোৱা অতি প্ৰয়োজন। অ ভাই অতি প্ৰয়োজন, তেহে হ'ব এই খেতিৰ, তেহে হ'ব এই খেতিৰ অধিক উৎপাদন। অ ভাই মীন পালনত বহু উপাৰ্জন, মীন আঁচনিৰ দিহা লয়া পাম এখন খোলা। অ ভাই পাম এখন খোলা, আঁচনিৰে ৰূপায়নত, আঁচনিৰে ৰূপায়নত নকৰিবা হেলা। অ ভাই চাকৰিতকৈ হ'ব বেছি ধন। ধৰ্মেশ্বৰ ৰাভাৰ পামত বিভাগীয় তৃণমূল পৰ্যায়ৰ বিষয়া কৰ্মচাৰী সকলো সমানেই জড়িত হৈ থাকে।
ৰাভাৰ পাম পৰিচালনা আৰু ব্যৱস্থাপনাখিনিৰ পৌনিক ক্ৰিয়াৰ সুবাস আন ন মীনপালকলৈ লৈ যোৱাত তেওঁলোকে শ্ৰেষ্ঠাৰ ত্ৰুটি কৰা নাই। আহকচোন জিলাখনৰ আনজন মীন প্ৰদৰ্শক পূৰ্ণানন্দ বড়োৰ অনুভৱ জানি লওঁ। মই ভেৰগাঁও উন্নয়ন খণ্ডৰ মানে ধৰ্মেশ্বৰ ৰাভাৰ ঘৰত যিটো ফাৰ্ম আছে তেখেত বহুত অভিজ্ঞতা ব্যক্তি হয়। তেখেতক লগ পাই মই যিখিনি শিকিছোঁ সেইখিনি মানে তেওঁৰ ফাৰ্মত মই প্ৰতিফলন কৰিব সুবিধা পাইছোঁ। আৰু এই ভেৰগাঁও অঞ্চলত বহুতো মানে তেনেকুৱা জনা ব্যক্তি মীন ক্ষেত্ৰখনত বা মীন পালন কৰিব জনা ব্যক্তি বহুতো পাইছোঁ। মই নিজে বহুত শিকিব পাৰিছোঁ তেওঁলোকৰ পৰা। আৰু মই ইয়াত শিকা কথাখিনি আপুনি আন মীন পালকৰ ওচৰলৈ লৈ গৈছে? হয়, মই যিখিনি শিকিব পাৰিছোঁ তেওঁলোকক মই যিখিনি জানো তেখেতলোকক মই শিকাইছোঁ। আৰু তেখেতসকলে যিখিনি জানে মই শিকি লৈছোঁ সেইখিনি। আৰু ধৰ্মেশ্বৰ ৰাভাৰ পৰা যথেষ্ট শিকি যিটো তেওঁ আমাৰ ভেৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত যিমানখিনি মীন পালক আছে তেখেতসকলক মই আকৰ্ষণ বা তেখেতসকলক মই উৎসাহিত কৰিছোঁ। ধৰ্মেশ্বৰ ৰাভাৰ পামখনে পৰোক্ষভাৱে আৰু প্ৰত্যক্ষভাৱে আন বহুতকে যোগাইছে স্বনিয়োজনৰ পথ। বহুতেই ৰাভাৰ পামৰ পৰা দৈনিক মাছ নি ভ্ৰাম্যমান বিক্ৰয়েৰে লাভান্বিত হৈ পৰিয়াল পোহপাল দিছে। মহিলাসকলো ইয়াৰ ব্যতিক্ৰম নহয়। তেনে এগৰাকী মহিলা হ'ল দীপালী খেৰীয়া। ই মহিলা সবলীকৰণৰো অন্যতম নামান্তৰ নহয় জানো? বাইদেউ, আপুনি এটা নতুন প্ৰচেষ্টা লৈছে। আপুনি এই ধৰণে ধৰ্মেশ্বৰ ৰাভাৰ পামৰ পৰা মাছ লৈ যায় আৰু আপুনি বিক্ৰী কৰে। আপুনি দৈনিক লৈ যায় নেকি? সপ্তাহত 4 দিন 5 দিন সেনেকে মই লৈ যাওঁ। 4-5 দিন লৈ যায়। কিমান লৈ যায়? কেতিয়াবা 10 কেজি 15 কেজি সেনেকে লৈ যাওঁ। স্কুটিখন আপোনাৰ নিজৰ? স্কুটি হয়। আৰু এই আপোনাৰ পাত্ৰটো নিজৰ? হয়। ইয়াত ধৰ্মেশ্বৰ ৰাভাৰ পৰা মাছটো লৈ গৈ আপুনি ক'ত বিক্ৰী কৰে? আমাৰ টাংকি বিক্ৰী চকত। মই বজাৰত নবহো। চকত আপুনি বিক্ৰী কৰে? মানুহে আপোনাৰ পৰা লৈ যায়? হয়। এই যে আপুনি ইয়াৰ পৰা লৈ যায় তাত বিক্ৰী কৰে, কিমান মান লাভ থাকে আপোনাৰ? কেতিয়াবা কেজিত 50 টকাকে লাভ থাকে আৰু মোৰ। গতিকে আপোনাৰ দৈনিক ধৰক 150-200 টকা লাভ থাকে। আৰু আপুনি অকণমান সময়হে কৰিব লাগে, কাৰণ দিনটো আপুনি বাকী কাম কৰিছে, ঘৰৰ ভাত পানী বনোৱা যিমান কাম থাকে কৰি কেৱল আবেলি সময়ত আপুনি এইটো কাম কৰে, নহয় জানো? কেইটামান বজাত ইয়াত আহে? মই কেতিয়াবা 12টাত আহি পাওঁ। 12টাত আহি পেলাই লৈ গৈ পেলাই কিমান সময় বজাৰত থাকে? মই 3টা বজাৰ পৰা তাতে চকত বহি থাকোঁ। 3টামান বজাৰ পৰা বহে। গতিকে এইখিনি সময়ৰ ভিতৰত, এইখিনি সময়ত যিহেতু আপোনাৰ বেলেগ কাম নাথাকে, আপুনি এটা উপাৰ্জন পায়। ঘৰত আপোনাৰ কোন কোন আছে? আছে, ভণ্টি আছে, আমাৰ মালিক আছে, ছোৱালী 2জন আছে, ল'ৰা 1জন আছে। ল'ৰা ছোৱালীয়ে পঢ়ি আছে? হয়। তাৰমানে তেওঁলোকৰ পঢ়াৰ খৰচ আপুনি এই ধৰণৰ মাছ বিক্ৰী কৰাৰ পৰা ওলায়। এতিয়া মোক আপুনি এটা কথা কওক, আপুনি যে এই কামটো কৰিছে, আপোনাৰ ওচৰততো আৰু বহু মহিলা আছে। তেওঁলোকে দেখি কেতিয়াবা আপোনাক সুধিছে নেকি আপুনি কি কৰিছে, বা আপোনাক কিবা ধৰক এনেধৰণৰ আলোচনা কৰিছে নেকি? কি কৈছে? মানে উৎসাহিত হৈছে নে তেওঁলোকো? তেওঁলোকে ভাল পাইছে নে কামটো দেখি? এতিয়া আপুনি যে ধৰক এটা ইনকাম কৰিছে, উপাৰ্জন কৰিছে, তেওঁলোকো ইচ্ছা কৰিছে নেকি যে এই কামটোতো আমিও কৰিব পাৰোঁ? আপোনাক দেখি এনেকুৱা আৰু মহিলা আগবাঢ়ি আহিছে নেকি? নাই ছাৰ, কৰা নাই। আপুনি আৰু এটা কথা কওক, আপুনি স্কুটিখন আগত লৈছিল নে মাছৰ ব্যৱসায়টো আগতে কৰিছিল? নাই ছাৰ, মই পিছতহে আগতে লৈছোঁ স্কুটিখন। স্কুটি আগতে লৈছিল? মই বেপাৰটো কৰিছোঁ। তাৰমানে স্কুটি লৈ আপুনি ভাবিলে যে স্কুটিখনৰ জৰিয়তে মই 2 পইচা কেনেকে উপাৰ্জন কৰিব পাৰোঁ, নহয় জানো? এতিয়া এই কামটো কৰি আপুনি সুখী? হয়। আপুনি নিজৰ গোটেইখিনি কাম কৰাৰ উপৰিও ল'ৰা ছোৱালীৰ পঢ়া শুনা খৰচ উলিয়াইছে, নহয় জানো? ধৰ্মেশ্বৰ ৰাভাৰ পামত সমগ্ৰ পৰিয়ালটোৱেই জড়িত। উচ্চ শিক্ষিত 3 পুত্ৰক ৰাভাই জড়িত কৰোৱাইছে মীন পামত। তেওঁলোক আটাইয়ে মীন পালনত জড়িত হৈ অত্যন্ত সুখী। আহকচোন তেওঁলোকৰ অনুভৱ জানি লওঁ। আপোনালোক ধৰ্মেশ্বৰ ৰাভাৰ সুযোগ্য সন্তান, আৰু ধৰ্মেশ্বৰ ৰাভা এজন আদৰ্শ মীন পালক। তেওঁৰ পথৰে বাট বুলি আপোনালোকো মীন পালনত জড়িত হৈছে। আপোনালোকে মীন পালনত জড়িত হৈ কেনেদৰে লাভৱান হৈছে বা বৰ্তমান কি কৰি আছে অকণমান কওকচোন। এতিয়া আমি আমাৰ দেউতাৰ যোগেদি আমি যিখিনি খেতি বাতি কৰি আছে, আমি তাৰ লগতে উতপুতু লাগি আছোঁ। নাই বুলিও 40 বছৰমান হৈ গ'ল। আমি সৰুকালৰ পৰা পাইছোঁ দেউতাৰ পৰা। আৰু যিখিনি নেকি লাভালাভ আমাৰ দেউতাই যিখিনি কৰি থৈ গৈছে, বা তাৰ জৰিয়তে, আৰু আমিতো ঘৰৰ কাষত কমকৈ দেখিছোঁ যিখিনি নেকি আমি প্ৰথম অৱস্থাত পাইছোঁ। তাৰপিছত আকৌ তাৰ পৰা এই বেলেগ ছাইডলৈকে হেৰি লৈ গৈছে, এই পুখুৰীখন দিলে বেলেগ ছাইডতো, ঘৰৰ কাষততো আছে, বেলেগ ছাইডতো লৈ গৈছে। তাৰপিছত তাৰ পৰা ইনকামখিনি লৈ যায় তাতে খুটাইছে, আৰু লগতে আমাকো পোহপালন দিছে। আৰু
দেউতাই আমাক পঢ়া শুনাটো কৰিছে মই যিহেতু দেউতা মানে আপোনালোকৰ গোটেই পৰিয়ালটোৰ শিক্ষা দীক্ষা বা আজি আপোনালোকে 3জন ল'ৰাই বিয়া বাৰু পাতি সংসাৰ কৰিছে সকলোখিনি এই মীন পামৰ লগত জড়িত মীন পালন এতিয়া মোক কওক যে মীন পালনত আপোনালোকে পোনা উৎপাদনো কৰে বিক্ৰীযোগ্য মাছো পালন কৰে এই কামখিনিত এতিয়াও দেউতাই আপোনালোকক দিহা পৰামৰ্শ দি আছে মানে গোটেই গুৰি বথাটো ধৰ্মেশ্বৰ ৰাভাই ধৰি আছে এই কামখিনি কৰি আপোনালোকে ক'ব বিচাৰে যে এটা বৃহৎ পৰিয়াল চলি আছে সুন্দৰভাৱে চলিব পাৰে আৰু কামখিনি কৰি আপোনালোক সুখী নে আৰু আপোনালোকে এই মীন পালক হোৱাৰ ফলত যিটো মৰ্যাদা পাব লাগে বা যিটো সন্মান পাব লাগে সেইখিনি পাইছো বুলি ভাবে মানে আপোনালোকৰ কোনো আফচোচ নাই কোনো মতলব সেইটো নাই আৰু যিহেতু দেউতাই এতিয়া আমাক তদাৰক কৰি আছে আমি 3টা কাকা ভাই মই ডাঙৰ এই ভাইটি হ'ল মাজু সৰুটো হ'ল আমাৰ এই যিহেতু ছাৰ্ভিচ হোল্ডাৰ হ'লেও মাছৰ লগত জড়িত হৈ আছে আৰু যেহেতু একেলগে আমি কামখিনি গোটেইখিনি মীন পামৰ লগত জড়িত আৰু বিভাগীয়ভাৱে আপোনালোকৰ লগত সম্পূৰ্ণ সহযোগিতা আছে ছাৰ সকলো আছে আৰু যেহেতু আমাৰ যিখিনি ওদালগুৰি ডিষ্ট্ৰিক্টৰ যিটো ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি নেকি ছাৰ আছে আমাক দিয়া পৰামৰ্শ দি আছে আৰু আমাক আহি পেলাই তদাৰক কৰে কি বেমাৰ লাগিছে কি হেৰি হৈছে কি অসুবিধা হৈছে নেকি সেইখিনি চাওঁ চিতা কৰি আছে আমি তেওঁলোকৰ কথাখিনি শুনি আছোঁ আৰু আমিও কামখিনি চলাই নি আছোঁ আৰু আমি বৰ্তমান এতিয়া আগতে দেউতাই যিহেতু হাফা ব্ৰিডিং কৰিছিল আৰু মাজত 8-10 বছৰ হৈ গ'ল এতিয়া ইকো হেচাৰীৰ দ্বাৰাই আমি প্ৰডাকশ্যন কৰি আছোঁ একেলগে দেউতাৰ লগতে আকৌ দেউতাই আমাক সহযোগো থাকে আমি কামখিনি বা মাজু ভাইটি বা লিগ লৈ আছে যিহেতু নিজে ইনজেকশ্যন কৰি আছে ভাইটি আকৌ ময়ো সহযোগ কৰি আছোঁ মাছ ধৰা আদি কৰি মাছ বা অন্যান্য আমি 2-4জন আকৌ হেৰি লেবাৰ ল'ব লগা হৈছে বা ওচৰৰে ভাই ককাই আপোনালোকৰ পৰিয়ালটোৰ লগতে ওচৰৰ পৰিয়ালো ইয়াত জড়িত ধৰ্মেশ্বৰ ৰাভাই মীন পালনৰ জৰিয়তে ধৰাতেই সৰগ ৰচিবলৈ সক্ষম হৈছে আপুনিও বিজ্ঞানসন্মত পাম পৰিচালনা তথা ব্যৱস্থাপনাৰ জৰিয়তে অনুৰূপ ধৰণে লাভান্বিত হ'ব পাৰে যাৱতীয় দিহা পৰামৰ্শৰ বাবে নিকটৱৰ্তী মীন বিষয়া বা মীন বিশেষজ্ঞৰ লগত যোগাযোগ বাঞ্ছনীয় ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা জেওৰা বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে
প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।